নমস্কাৰ আজি দ্বিতীয় শ্ৰেণীৰ পঞ্চদশ পাঠহ সুভাষিতানী অসমীয়া অনুবাদেৰে সৈতে আগবঢ়োৱা হৈছে তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু সুভাষিতখিনি লিখি ল'বা বিদ্যা দদাতি বিনয়ং বিনয়াত য়াতি পাত্ততাম পাত্তত্বধনমাপ্নোতি ধনাদ্ধৰ্মঃ ততঃ সুখম অৰ্থাৎ বিদ্যাই বিনয় ভাৱ প্ৰদান কৰে বিনয়ৰ পৰা যোগ্যতা আহে যোগ্যতাৰ পৰা ধন লাভ হয় ধনৰ পৰা ধৰ্ম আৰু তাৰ পৰা সুখ হয় ন মন্তি ফলিনো বিক্ষাহা ন মন্তি গুণিনো জনঃ শুষ্ক বিক্ষাস মূৰ্খাস ন নমন্তি কদাশন অৰ্থাৎ ফলৰ ভৰত গছজোপি দু খায় গুণীজন স্বভাৱতে নম্ৰ হৈ যায় শুকান কাঠ আৰু মূৰ্খজন কেতিয়াও নম্ৰ নহয় বিদ্যতংস নিপতংস নৈব তুল্যং কদাশন স্বদেশে পূজ্যতে ৰাজা বিদ্যান সৰ্বত্ৰ পূজ্যতে অৰ্থাৎ বিদ্যান লোক আৰু ৰজাৰ মাজত কেতিয়াও তুলনা নহয় ৰজাৰ কেৱল নিজৰ দেশতহে পূজিত হয় কিন্তু বিদ্যান লোকক সকলোতে পূজা কৰা হয় পৰোপকাৰায় ফলন্তি বৃক্ষাঃ পৰোপকাৰায় বহন্তি নদ্যঃ পৰোপকাৰায় দুহন্তি গাৱঃ পৰোপকাৰাৰ্থম ইদম শৰীৰম অৰ্থাৎ আনৰ উপকাৰৰ কাৰণেই গছে ফল দিয়ে আনৰ উপকাৰৰ বাবে নদী বৈ যায় আনৰ উপকাৰৰ বাবে গায়ে গাখীৰ দিয়ে আৰু আনৰ উপকাৰৰ বাবে আমাৰ এই শৰীৰ নমো নমঃ আজিলৈ পাঠ ইমানতে সামৰিছোঁ তোমালোকে চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা লাইক কৰিবা আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাবা